হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আপুনি চাইছে দিবাচাম আৰু মই আছিছ। ৰাতিপুৱা আহি পৰিছোঁ আমি তিনিচুকীয়া গুইজান, আৰু তিনিচুকীয়া গুইজানত বৰ্তমান চলি আছে পিকনিক, আৰু পিকনিক ছিজনত আমি আহি পৰিছোঁ আপোনালোকক দেখাবলৈ। আৰু আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া এখন দৃশ্য, ৰাতিপুৱা কিমান ধুনীয়া লাগি আছে গুইজান ঘাটখন। আৰু বাহিৰৰ পৰা মানুহ আহি পৰিছে, চক কিমান গাড়ী লাগি আছে, আৰু বাহিৰৰ পৰা টুৰিষ্ট আহি কিনে একদম পিকনিক কৰিবলৈ গৈ আছে। আৰু এইখন হৈ গ'ল ওম বোট, য'ত নাকি চব ফেচিলিটি আছে আপোনাৰ। আৰু ৰাতিপুৱা 11টা বজাত যায় আৰু গধূলি 4টা বজাত আহি যায়। বোটত আপোনাৰ যি ফেচিলিটি লাগে অনলাইনত বুকিং কৰিব পাৰিব, আৰু ইয়াত আহি কিনে এনজয় কৰিব পাৰিব ফুল ডে'। আৰু কোনে গুইজান গৈছে কমেণ্টছত জনাব, আৰু কেনেকুৱা লাগিছে আপোনাৰ, ভাল লাগিছে নে বেয়া লাগিছে। আৰু যোনে যোৱা নাই প্লিজ আপোনালোকে আহক গুইজান, ফুল এনজয় কৰক, পিকনিক কৰক, মস্তি কৰক, নিশ্চয় ভাল লাগিব। তো এইখন আৰু এখন বোট আছে, যোনখন বহুত ডাঙৰ হয়, আপোনাৰ বহুত ডাঙৰ বোট হয় এইটো। আৰু এই বছৰত কি ক'ম মানে আল্টিমেট এটা দৃশ্য দেখিব পাৰিছোঁ, সেইটো হৈ গ'ল আপোনাৰ পানীটো ইমান কম হৈ গ'ল নহয়, চোক না পানী ইমান শুকালে, ব্ৰহ্মপুত্ৰ নৈৰ মাজত পানী ইমান শুকালে। আৰু আমাৰ গুইজান ঘাটত আমি আজি ইমান বছৰৰ পৰা আহি আছোঁ, কিন্তু আজিলৈকে ইমানটো পানী শুকোৱা দেখা নাই। আৰু এনেকুৱা চেণ্টাৰত পানী শুকাইছে নহয়, একদম চক না মাজৰ দিছোঁ, চকুটো মাজত পূৰা চৰ উঠিলে মাজত, এনেকুৱা এটা একদম লাইন আপ হৈ গ'ল, আৰু তাৰপিছত পূৰা শুকাই গ'ল, চব পূৰা বালি শুকাই গ'ল, চাইছে। আৰু এইডোখৰত খালি অলপ পানী আছে, অলপ লেভেল এটা আছে, অলপ ঠায়ে পানী আছে, নহ'লে ইমান পানী নাই চব। আৰু সেইডোখৰৰ পৰা এটা ডিভাইড হৈ গ'ল নৈখন, সেইডোখৰত আধা গুচি গ'ল, এইডোখৰত আধা আহি গ'ল, আৰু মাজত পূৰা চৰ উঠিলে। আৰু এইটো দৃশ্য এনেকুৱা নহয় এইডোখৰতে আছে, সেইডোখৰত আৰু এটা ডেঞ্জাৰ কাহিনী হৈ গ'ল কি ইয়াৰ এজন লোকেল মানুহ আছে, ওচৰ চুবুৰীয়া মানুহ আছে, তেওঁলোকেও কয় আমি ইমান বছৰৰ পৰা সেই একদম গুইজান ঘাট যোনখন আছে, ঘাটৰ একদম কাষতে একদম মেইন ঘাট যোনটো আছে, মেইন ঘাট যোনখন আছে আপোনাৰ, এইটো বটগছ যোনখন আছে, এই গছৰ ফ্ৰণ্টতে একদম মোটামুটি একদম ওচৰতে আপোনাৰ পূৰা শুকাই পৰিল। এনেকুৱা শুকাব মানে দেখাই নাই কোনোবাই, মানে এনেকুৱা টাইম কোনোবাই কৈছে 25 বছৰ আগত দেখিছোঁ এনেকুৱা এটা টাইম হৈছিলে, কেইদিনৰ কাৰণে শুকাই পৰিছে। আজি আকৌ দেখিব পাইছোঁ, চাই দিওঁ বোলো মই তাত যাওঁ, দেখাই আছোঁ। এতিয়া মই এইডোখৰত আহিছোঁ এনেই খোজকাঢ়ি দেখিবলৈ, নৈখন বনাই আছে ভালকৈ, মানে পুৰণি হয় বাট কিবা কাম কৰি আছে। আৰু এতিয়া পিকনিক ছিজন ষ্টাৰ্ট হ'বতো, তাৰ কাৰণে চব ৰিপেয়াৰিং চলি আছে, কাম কাজ চলি আছে, মানুহৰ এতিয়া সমাগম হ'ব। কেইদিন পিছৰ পৰা পূৰা একদম ভৰি পৰিব এইডোখৰত। আৰু এতিয়াও মই বহুতকেইটা গাড়ী চাইছোঁ, এই চব বাহিৰৰ মানুহ হয়, বাহিৰৰ পৰা আহি কিনে ইয়াত ফুৰিবলৈ গৈ আছে, গুইজান ওম বোটত গৈ আছে চব ফুৰিবলৈ, মজা এটা এনজয়মেণ্ট কৰিব ফুল ডে'ৰ কাৰণে। চব কিমান পানী শুকালে চব, কৈছিলোঁ নহয় এইখন বটগছ যোনখন আছে তাৰ সন্মুখতে চাব, একদম শুকাই পৰিছে এইটো চব, বালি চব চাইছে, পানী নাই একদম, চাইছে এইটো চব পূৰা শুকাই পৰিছে চব। এইডোখৰত মানে সদায় মানে এইডোখৰত দ থাকে, এইডোখৰত ইমান পানী বহুত বেছি থাকে এইডোখৰত। আৰু এই বছৰ হৈ গ'ল খেলি মেলি, এইটো চব পূৰা কাহিনীটো ক'ত কেনেকুৱা হৈ গ'ল এইটো চব চাইছে, পূৰা শুকাই পৰিছে এইটো চব। সেইডোখৰত পিকনিক চলি আছে, সেইডোখৰত আৰু ডাঙৰ ঘাট আছে বেলেগ, সেইডোখৰত পিকনিক স্পট হয়, চব পিকনিক খাই আছে। আৰু য'ত নাকি এইটো পাইপলাইনৰ কাম কৰিছিলে আপোনাৰ মটৰৰ পানীৰ কাৰণে টাউনৰ, এইটো ভাঙি চুঙি চব কাহিনী খতম হৈ গ'ল, চব খতম। এইবিলাক কিমান বৰবাদ কৰিলে। আৰু চব মাজত পিকনিক খাই আছে মানুহে, এইডোখৰত মাছ ধৰি আছে, এইডোখৰত চব কিমান সৰু ল'ৰা, এইটো ক'ত নামিছে চব, কিমান পানীত নামিলে, পানী নাই, পূৰা শুকাই পৰিছে, এইবিলাক পূৰা শুকাই পৰিছে চব। আৰু এইডোখৰত হৈ গ'ল ঘাটটো, এইটো ঘাট, এইটো চব ঘাট, আৰু এইটো চব এনেই চাব পাৰিছে, চাইছে কিমান ক্লিয়াৰিটি, পূৰা পানী শুকাই পৰিছে। এইডোখৰত পিকনিক চলি আছে, এইটো হৈ গ'ল মেইন চেণ্টাৰ, এইটো চব এটা 360 ভিউ চাওক আপোনালোকে, কিমান ধুনীয়া লাগি আছে, সঁচাকৈ কৈ আছোঁ, একদম মানে কি ক'ম, ইমানেই বেছি ভাল লাগি আছে। কমেণ্টছত জনাব আপোনাৰ কেনেকুৱা লাগিছে আপোনালোকৰ, আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজখন ফ'ল' কৰি দিব। আৰু আপোনালোকে আহি কিনে ইয়াত এনজয় কৰিব, পিকনিক কৰিব, আৰু বাছ চফা ৰাখিব, লেতেৰা নকৰিব। কেইখনে লেতেৰা কৰিলে আপোনাৰ নিজৰ কাৰণে বেয়া। এতিয়া বোটখন ৰেডি হৈ গ'ল, ওম বোটখন, মানুহ সোমাই পৰিলে গোটেই মানুহ, এতিয়া এইখন বোট ওলাই যাব।
এতিয়া আমি সেইডোখৰৰ পৰা অলপ আগুৱাই আহিছোঁ। এইডোখৰত যোনডোখৰত আপোনাৰ মানে দুৰ্গা পূজা টাইমত যেনে মূৰ্তি বিসৰ্জন দিয়ে, এইটো ভাসানগাৰ। সেইডোখৰ চৌকে ডাঙৰ বৰ্ডখন ওলাই পৰিছে, ওম বৰ্ডখন চাইছে, এইটো চৌক ওম বৰ্ডখন আহি আছে। আৰু চকীডোখৰত পূৰা পিকনিক চলি আছে, চাইছে পূৰা পিকনিক চলি আছে। চৌক এইডোখৰত পূৰা পিকনিক চলি আছে। চৌক এইডোখৰত আৰু নৌকা আছে, বহুত কেইটাৰ ব'ট আছে। এতিয়া আমি এইডোখৰত যাওঁ, এইডোখৰত গৈ কিনে দেখাই আছোঁ এইডোখৰত কিমান মানুহ পিকনিক খাবলৈ আহিছে আৰু কিমানকেইটা ব'ট আছে চাব পাৰিব। সদায় বেছিভাগ মানুহ আপোনাৰ পিকনিক খাবলৈ আহিলে এইডোখৰত আহে, কিয় কাৰণে এইডোখৰ ঘাটখনৰ মানে পাৰ্কিঙৰ পৰা লৈ কিনে আদি গোটেইকেইটা বস্তু এইডোখৰত আছে, দোকান পাট চব আছে। পানী কিমান দূৰলৈ গৈছে চাওক না, আগত এইডোখৰত পূৰা পানী থাকিলেহেঁতেন, কিন্তু আজিকালি চব পানী কিমান দূৰলৈ গৈছে একদম, আৰু ব'ট লাগি আছে একদম। আৰু কেইদিন পিছত মানৰ পৰা এইডোখৰত একদম আপুনি কি ক'ম মানে ভৰি ৰাখিব নোৱাৰিব, ইমান ভিৰ থাকিব। আৰু বাহিৰৰ মানুহ এইডোখৰত বহুত আহে গুইজানত পিকনিক কৰিবলৈ, ফুৰিবলৈ, কিয় কাৰণে তিনিচুকীয়াত গুইজানটো একদম ওচৰত আছে ব্ৰহ্মপুত্ৰ নৈখন, আৰু তাৰ কাৰণে পিকনিক স্পট হয়। আৰু পিকনিক স্পট বুলি নহয় মানে বহুত ধুনীয়া ঠাই হয়, ইয়াত আহিলে মানে আপোনাৰ ভাল লাগিবই লাগিব, এনেকুৱা হৈ যায়। আৰু চব কিমান ধুনীয়া এখন পৰিৱেশ, একদম মজা। আৰু কিমান মানুহ থাকে, দেওবাৰ দিনত বহুত বেছি মানুহ থাকে, সদায় দেওবাৰ দিন পূৰা ভিৰ থাকে ইয়াত। গধূলি টাইমত বহুত বেছি ভিৰ থাকে, এতিয়াতো আজিতো পূৰা ধূপ আছে। আৰু কিমান দূৰ চব পানী মানে কি ক'ম মানে পানী বেলেগ ঠাই। আপোনালোকে এইডোখৰ চাইছে, এইটো ইয়াৰ পৰা যেনেকৈ পানী চাব পাৰিছে, এইডোখৰ পৰা এই মাজৰ যোনটো ঠাই আছে এইডোখৰ পৰা পানী সদায় থাকেই মানে, কিন্তু এইটো বছৰত দেখা পাইছোঁ যে পানী নাই। এইডোখৰ পৰা বালি আহি গ'ল আৰু সেইডোখৰত পানী গুচি গ'ল। আৰু এতিয়া আহি আমি এণ্ডিং পইণ্টটো পালোঁ চব, এইটো হৈ গ'ল এণ্ডিং পইণ্ট, গুইজান ঘাটৰ এণ্ডিং পইণ্ট, এইটো এণ্ডিং পইণ্ট বাছ। এইডোখৰ পৰা আগত যাব নোৱাৰে মানে, এণ্ডিং পইণ্ট হয়।